শ্রমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান কৰক। জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰক। বিভিন্ন দাবীৰে প্ৰতিবাদ কৰ্মচাৰীৰ। ৰাজ্যজুৰি সদৌ অসম PHED অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ। তামোলপুৰতো প্ৰতিবাদ সাব্যস্ত কৰে একাংশ কৰ্মচাৰীয়ে। ইউজাৰ কমিটি পঞ্চায়ত বিভাগৰ পৰা মুক্ত কৰা PHE বিভাগৰ পৰা এংগেজমেণ্টৰ পৰিৱৰ্তে এপইণ্টমেণ্ট প্ৰদান কৰা, PHE বিভাগৰ পৰা দৰমহা দিয়া আৰু নিযুক্তি পাবলৈ থাকি যোৱা পুৰণা সতীৰ্থসকলক অতি শীঘ্ৰেই নিযুক্তি প্ৰদান কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। যোগেদি মই জনাব বিচাৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতে আমাক আজি ইমানখিনি ল'ৰাক যে একোৱে চোৱা নাই, আজিলৈকে মানে একোৱে দিয়া নাই বা মিনিষ্টাৰো আজি একোৱে মানে আমাৰ বিষয়ে একো মানে ভাবা নাই। সঁচাকৈ আমি আজি 6,500 টকাত আমাৰ ঘৰখন নচলে। আমি ঘৰখন যদি চলাব লগা হয় কিমানখিনি অলপ পইচা হ'লেও লগা হৈ যায়। গতিকে আমাক যদি এনেকুৱা যদি কিবা যদি পেলাই থয় তেতিয়া আমাৰ সমস্যাটো কি হ'ব, ভৱিষ্যতত আমাৰ একো নহ'ব। তামোলপুৰতো তামোলপুৰ জিলা PHEৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ। তামোলপুৰৰ PHED তামোলপুৰ উপ সংমণ্ডল কাৰ্যালয়ৰ জলমিত্ৰই প্ৰতিবাদ সাব্যস্ত কৰে আৰু অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ঘোষণা কৰি PHED তামোলপুৰ উপ সংমণ্ডল কাৰ্যালয়ৰ বিষয়াৰ জৰিয়তে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ক'ব লাগিব আজি আমাৰ অতিকৈ দুখৰ আৰু পৰিতাপৰ বিষয় যে আমি আজি প্ৰায় 2003 চনৰ পৰা PHEDত অস্থায়ী কৰ্মচাৰী হিচাপে জড়িত থকা মানুহ ইয়াত বহুত আছে আৰু নতুনকৈ আমাক যি নাম দিছে জলমিত্ৰ, এই অসম চৰকাৰৰ মানে ভাৰত চৰকাৰৰ এটা অভিলেখী আঁচনি জল জীৱন মিছনৰ পিছত আমাক জলমিত্ৰ কৰা হৈছে। আচলতে আমি জলমিত্ৰ নাছিলোঁ, চৰকাৰে আমাক মেৰ পাছত বান্ধ খুৱাবৰ কাৰণে জলমিত্ৰ নামটো দি লৈছে আৰু যাৰ বাবে এতিয়া আমি জলমিত্ৰ হিচাপে পৰিচিত হৈছোঁ। আমি প্ৰায় 2003 চনৰ পৰাই PHED পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত আমি কৰ্মৰত হিচাপে আছিলোঁ। অসম চৰকাৰৰ SO ছেকশ্যনেল অফিচাৰৰ জৰিয়তে প্ৰতিটো ডিভিজনৰ জৰিয়তে আমাক নিযুক্তি প্ৰদান কৰিছিলে আৰু সেই সময়ৰ পৰা আমাক ভাত্তাহীনভাৱে কোনো দৰমহা নিদিয়াকৈ আমাক খটুৱাই পিছত ভাৰত চৰকাৰৰ জল জীৱন মিছনৰ অধীনত আমাক কি কৰিছে, এতিয়া জলমিত্ৰ নাম দি লৈ ইউজাৰ্ছ কমিটিৰ জৰিয়তে এংগেজমেণ্ট দেখুৱাই আমাক 6,500 টকা মাহিলী পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰিছিল চৰকাৰখনে। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।